নিৰ্বাচনী ব্যৱস্থাপনা সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ৰিপুণ বৰা ছাৰ আপোনাক সম্বোধন কৰিব। ৰিপুণ বৰা ছাৰৰ লগতে আমাৰ আজিৰ সংবাদমেলত জিলা কংগ্ৰেছ কমিটিৰ উপাধ্যক্ষ বাহাৰুল ইছলাম, আমাৰ উপসভাপতি হেমন্ত গগৈ প্ৰমুখৰ লগতে জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন সঞ্জিত দাস জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন আমাৰ গোপাল কৃষ্ণ কাকতি ডাঙৰী আছে। মই ছাৰক আপোনালোক সম্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি টাইগাম ডাঙৰীয়া আৰু আমাৰ জিলা কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াসকল আৰু লখিমপুৰ জিলাৰ সাংবাদিক বন্ধুসকল, আজি এই সংবাদমেলখন আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা কৰিছোঁ। আপোনালোকে জানে যে যোৱাকালি আমাৰ ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত কেইবাখনো সভাত তেখেতে অংশগ্ৰহণ কৰি তেখেতে যিখিনি বক্তব্য ৰাখিছিল, সেই বক্তব্যখিনি আমি আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আনুষ্ঠানিকভাৱে সেই বক্তব্যৰ কিছু আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ দলীয় প্ৰতিক্ৰিয়া আমি আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছোঁ। এই সাংবাদিক মেলখন আচলতে হ'ব লাগিছিল গুৱাহাটীত, কিন্তু গুৱাহাটীত আমি কোনো নায়েই, আমাৰ কোনো শীৰ্ষ নেতা নাই, সকলোবিলাক ডিব্ৰুগড়ত আছে আৰু মই ডিব্ৰুগড়লৈ গৈ থকাৰ পথত গতিকে আমাৰ সভাপতিৰ লগত আলোচনা কৰি ইয়াৰ পৰাই আমি আপোনালোকৰ যোগেদি গোটেই অসমবাসী আমি আমাৰ প্ৰতিক্ৰিয়াখিনি আমি অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে আমি সকলোবিলাক অমিত শ্বাহ ডাঙৰীয়াই বহুতখিনি কথা কৈছে যোৱাকালি, তেওঁলোকৰ ঢোলো বজাইছে, ফটা ঢোলো কোবাইছে বহুত, সেইবিলাকৰ ওপৰত আমাৰ ক'বলগীয়া একো নাইকিয়া। আমি মূল 3টা পইণ্টৰ ওপৰত, বাকীবিলাকতো বহুত আছে, ক'লে বহুত সময় লাগিব। আমি মূল 3টা পইণ্টৰ ওপৰত অমিত শ্বাহৰ আমি আমাৰ প্ৰতিক্ৰিয়া দিম। প্ৰথমটো হৈছে কালি তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি তেওঁ কৈছে যে অসমত কোনো দুৰ্নীতিগ্ৰস্ত নেতাই অসমত কেতিয়াও বিজেপিৰ নেতৃত্ব ল'ব নোৱাৰিব। অৰ্থাৎ তেওঁ ক'ব খুজিছে যে বিজেপিয়ে কোনো দুৰ্নীতিত কোনো ধৰণৰ প্ৰশ্ৰয় নিদিয়ে আৰু যিটো তেওঁ হিমন্ত বিশ্ব শৰ্মাও এজন অতি নিকা, কোনো ধৰণৰ দুৰ্নীতি নাইকিয়া, দুৰ্নীতিমুক্ত বুলি এজন মুখ্যমন্ত্ৰী বুলি তেওঁ কৈছে। কিয় যে কৈছে যে অসমত বিজেপিয়ে কেতিয়াও কোনো দুৰ্নীতিযুক্ত দুৰ্নীতিগ্ৰস্ত নেতাক কেতিয়াও নেতৃত্ব নিদিয়ে। গতিকে তেওঁৰ সেইটো উত্তৰত আমি অমিত শ্বাহ ডাঙৰীয়াক ক'ব খুজিছোঁ যে তেওঁ কালি প্ৰকাৰান্তৰে আহি অসমত তেওঁ গৰু চোৰৰ চাৰ্টিফিকেট দি থৈ গ'ল, গৰু চোৰক চাৰ্টিফিকেট দিলে, চিণ্ডিকেট ৰাজক চাৰ্টিফিকেট দিলে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোটেই দুৰ্নীতিবিলাকৰ তেওঁ এখন কালি আকৌ নতুনকৈ চাৰ্টিফিকেট দিলে। অমিত শ্বাহ ডাঙৰীয়াক মনত পেলাই দিব খুজিছোঁ, আপুনি যে কালি ক'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে দুৰ্নীতিমুক্ত এজন নেতা, আপোনালোকৰ বিজেপিয়ে 2014 চনত যেতিয়া প্ৰথম শাসন লৈছিল আৰু সেই শাসন লোৱাৰ পিছতেই যিখন বিজেপিৰ পাৰ্লিমেণ্টাৰী কমিটি হৈছিল, সেই পাৰ্লিমেণ্টাৰী কমিটিৰ অন ৰেকৰ্ড আপোনালোকৰ ৰিজলিউশ্যন আছে, য'ত আপোনালোকে কৈছিল যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যদি দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী আছে সেইজন অসমৰ তৰুণ গগৈ, মন্ত্ৰীসভাৰ কংগ্ৰেছৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে এই কথা কৈছিল, ৰেকৰ্ডত আছে। নম্বৰ 1। নম্বৰ 2, আপুনি অমিত শ্বাহ ডাঙৰীয়া আৰু আপোনাৰ বিজেপিৰ নেতা কেইবাগৰাকীও যেতিয়া 14 চনৰ লোকসভা নিৰ্বাচনত আপোনালোকে প্ৰচাৰ কৰিবলৈ আহিছিল, তেতিয়া আপোনালোকে কৈছিল, কি কৈছিল যে বিজেপি চৰকাৰ শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাৰ ফাইল খোল খাব আৰু তেওঁ জেললৈ যাব লাগিব, আপোনালোকে কৈছিল, আমি কোৱা নাই, ৰেকৰ্ডত আছে। নম্বৰ 3, হিমন্ত বিশ্ব শৰ্মা সাৰদা কেলেংকাৰীত CBI তেওঁক কলিকতালৈ তলব কৰিছিল
লুইস বাৰ্জাৰ কেলেংকাৰী এটা আন্তৰ্জাতিক কেলেংকাৰী তেওঁৰ নাম তাত সন্নিবিষ্ট হৈ আছে ডিমা হাছাও 1000 কোটি টকীয়া কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত হৈ আছিল য'ত ন্যায় তদন্ত কৰিছিল এই গোটেইবিলাক আৰু আপোনালোকৰ সিবিআই তেওঁক তলব কৰিছে কিন্তু যিদিনা হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ এৰি যেতিয়া বিজেপি যোগদান কৰিছিল তেতিয়া তেওঁ গোটেই দুৰ্নীতিবিলাক ধুই পেলা পৰিষ্কাৰ হৈ গৈছিল নোহোৱা হৈ পৰিছিল আপোনালোকৰ বিজেপিৰ ৱাশ্বিং মেচিনত হিমন্ত বিশ্ব সোমাই তেওঁ সাফা হৈছিল গতিকে অমিত শাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছো যে আপুনি কিহৰ ভিত্তিত আপুনি কালি হিমন্ত বিশ্বক এই সাৰ্টিফিকেট দিছে নাম্বাৰ 4 যে হিমন্ত বিশ্ব শৰ্মা এই 10টা বছৰত বিজেপিৰ শাসনকালত অসমত আটাইতকৈ চৰ্চিত বস্তুটো হৈছে সিন্ডিকেট ৰাজ কয়লাৰ সিন্ডিকেট বালিৰ সিন্ডিকেট শিলৰ সিন্ডিকেট মাছ পান কণী বয়লাৰ শাক-পাচলি সকলো য'ত যিমান আছে এই গোটেই সিন্ডিকেট ৰাজৰ সৰ্দাৰ হৈছে হিমন্ত বিশ্ব শৰ্মা অসমত এটা দুগ্ধ পুষ্য শিশুৱেও জানে এটো কি দুৰ্নীতি নহয় তে আজি আপোনালোকে কৈছে যে অসমত আমি নেতৃত্ব বিজেপিৰ নেতৃত্ব আমি দুৰ্নীতি মুক্ত ব্যক্তিৰ হাতত আমি দিছো তাৰ কাৰণে আপোনালোকে 26ত ৰাইজে ভোট দিব লাগে নাম্বাৰ 5 আপোনালোকে এই যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ এই বিগত 10 বছৰত যে জিতু আজি গৰু চুৰ ভোট চুৰ সৰ্বভাৰতীয় এতিয়া মাটি চুৰ যে তেওঁ আজি গোটেই অসমত তেওঁ যি ধৰণে তেওঁৰ পত্নী ৰিনিকি ভূঞাৰ নামত যি ধৰণে পাহাৰৰ সমান নামি বেনামি তেওঁলোকৰ বিভিন্ন মই ল'ৰা ছোৱালীৰ কথা নকওঁ তেওঁলোক নিষ্পাপ তেওঁলোকৰ কথা মই আনিব খোজা নাইকিয়া গতিকে নামি বেনামি যি পৰ্বতৰ সমান যি সম্পত্তি গঢ়িছে চাৰিওফালে কেৱল মাটিয়ে ৰিসোৰ্ট হোটেল আপোনাৰ যিমান যি গোৱা পৰ্যন্ত গৈ হোটেল বম্বেত হোটেল কেৰালাত হোটেল যে গোটেই এইবিলাক ওলাব সৰকাৰ যোৱাৰ পিছত গোটেই তথ্য ওলাব গতিকে আজি ইমান বিলাক দুৰ্নীতি হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাক অসমৰ এটা শিশুৱেও জানে যে দুৰ্নীতিৰ সম্ৰাট বুলি জানে মাটিৰ এটা সম্ৰাট বুলি জানে তেওঁৰ পত্নীও চাৰিওফালে যে দুৰ্নীতিত নামি গৈছে চাৰিওফালে মাটি খা সম্পত্তি কিনি যে যি পাহাৰৰ সমান সম্পত্তি কৰিছে তে ইয়াৰ পিছত অমিত শাহ ডাঙৰীয়া আপুনি কি যুক্তিত কালি হিমন্ত বিশ্ব শৰ্মাক এগৰাকী দুৰ্নীতি মুক্ত এগৰাকী মুখ্যমন্ত্ৰী বুলি আপুনি তেখেতক সাৰ্টিফিকেট দিছে গতিকে এই কথাখিনি আমি আপোনালোকৰ যোগেদি আমি অসমৰ ৰাজ্যলৈ আনিব খুজিছো এটো এটা পাৰ্ট দ্বিতীয় পাৰ্টত কালি আপোনাৰ ভাষণত আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে আপোনাৰ ভাষণত আপুনি অভিনন্দন জনাইছে কি কাৰণে অভিনন্দন জনাইছে যে অসমত হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি দি চমক সৃষ্টি কৰিছে নিযুক্তি দি যুৱক যুৱতীক নিযুক্তি দি চমক সৃষ্টি কৰিছে তে এই চৰকাৰে মই আগৰ সোণোৱাল ডাঙৰীয়াৰ কথা নকওঁ এই হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তাৰ আগত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে বছৰত 1 লাখকে যুৱক যুৱতীক চৰকাৰী চাকৰি দিব আৰু 5 বছৰত 5 লাখ তেওঁলোকে যুৱক যুৱতীক কৰ্মসংস্থাপন দিব চৰকাৰী চাকৰি মই অন্য কৰ্মসংস্থাপনৰ কথা কোৱা নাই কিন্তু আজি 5 বছৰ শেষ খবৰ হ'ল এতিয়ালৈকে চৰকাৰী তথ্য মতে বিভিন্ন সময়ত দিয়া নিযুক্তি লৈ মাত্ৰ 94000 নিযুক্তি দিছে এতিয়ালৈকে থাৰ্ড গ্ৰেড ফোৰ্থ গ্ৰেড এচিএস টিচিএস সব মিলাই 94000 হে দিছে বাকি 4,06,000 কিন্তু তোমালোকে দিব নোৱাৰিলা আৰু যি চাকৰি দিছে কি চাকৰি কোনো ধৰণৰ নতুন চাকৰি নহয় কেৱল ৰিটায়াৰমেন্ট ভ্যাকেন্সিৰ বিৰুদ্ধে দিছে
যিবিলাক ৰিটায়াৰ হৈছে নতুন চাকৰি একো সৃষ্টি কৰিব পৰা নাই কেৱল ৰিটায়াৰমেণ্ট ভেকেন্সিৰ এগেইনষ্টহে চাকৰি দিছে আজি অসমত 38 লাখ এটো মোৰ তথ্য নহয় এমপ্লয়মেন্ট এক্সচেঞ্জৰ ডাইৰেক্টৰ অফ এমপ্লয়মেন্ট এক্সচেঞ্জৰ তথ্য অনুযায়ী 25 চনৰ 1 এপ্ৰিল তাৰিখে অৰ্থাৎ 31 মাৰ্চ তাৰিখে অসমত 38,51,000 registered unemployed লৰা ছোৱালী অসমত আছে গতিকে আমাৰ অমিত শাহ ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজিছো যে আপুনি কিহৰ যুক্তিত আজি আমি আমাৰ পুতৌ লাগিছে যে আপুনি এইটো সমকৰ কাৰণে আপুনি হিমন্ত বিশ্ব শৰ্মাক আপুনি অভিনন্দন দিছে কি নিযুক্তি দিলে যত 38 লাখ সৰকাৰ গঠন হোৱাৰ আগত মাত্ৰ 31 লাখ নিবনুৱা আছিল সি গৈ আজি 38 লাখলৈ 7 লাখ আৰু বাঢ়িল বছৰেকত 1 লাখকে দিম বুলি কৈতো মাত্ৰ 94 লাখ দিলে 4 লাখ 6,000 এতিয়াও নিদিলে গতিকে এই আমি আমাৰ অমিত শাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছো যে আপোনাৰ কিহৰ যুক্তিত আপোনালোকে অসমৰ এই হাজাৰ লাখ লাখ আমাৰ লৰা ছোৱালীৰ ভৱিষ্যত অন্ধকাৰ কৰা এজন ব্যক্তিক আপুনি কালি সাৰ্টিফিকেট দিছে সেকেন্ড পাৰ্ট থাৰ্ড পাৰ্টত আমি ক'ব খুজিছো যে তেখেতে মুখ্যমন্ত্ৰীক আৰু সলাগ লৈছে কি বুলি যে তেওঁ বিজেপি গভৰ্ণমেণ্ট হিচাপেও তেওঁ কৈছে যে ইনভেষ্টমেণ্ট আসাম ইনভেষ্টমেণ্ট সাবমিট কৰাৰ কাৰণে তেওঁ সলাগ কৈছে আমি অমিত শাহ ডাঙৰীয়াই বোধ কৰো নাজানে আপুনি জানিব লাগিছিল ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীৰ হৈ ইনভেষ্টমেণ্ট আসাম কি অৱস্থাত আছে 2018 চনত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থকা সময়ত প্ৰথম আসাম ইনভেষ্টমেণ্ট সাবমিট হৈছিল মোটামুটি 100খন MOU সাইন হৈছিল আৰু 1 লাখ কোটি টকা অসমত ইনভেষ্ট কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল আৰু 100খন MOU সাইন কৰা হৈছিল কিন্তু সেই 100খন MOUৰ এখনো কাৰ্যকৰী নহল আৰু 1 লাখ কোটি টকাৰ 1 লাল পইচাও অসমত বিনিয়োগ নহল এইটো হৈছে আপোনাৰ ফাৰ্ষ্ট আসাম ইনভেষ্টমেণ্ট সাবমিট আৰু 2025 চনৰ প্ৰথম ভাগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আসাম ইনভেষ্টমেণ্ট আসাম সাবমিট হল ইয়াত MOU কেইখনমান সাইন হৈছে আৰু প্ৰায় 8 লাখ কোটি টকা বিনিয়োগৰ এটা সিদ্ধান্ত হৈছে কিন্তু হৈছে যদিও কাক দিছে কোন আহিছে অসমত খিলঞ্জিয়াৰ মাটি এই সাবমিটৰ অধীনত খিলঞ্জিয়াৰ মাটি কেৱল 3টা কৰ্পোৰেট গোষ্ঠীক দিছে আদানী আম্বানী পতঞ্জলিৰ বাহিৰে কোনো কৰ্পোৰেট গোষ্ঠী অসমত অহা নাই আৰু এই সাবমিট অসমীয়া মানুহৰ খিলঞ্জিয়া মানুহৰ ভূমিৰ অধিকাৰ কাঢ়ি লৈ এই সাবমিট হৈছে এই সাবমিটে অসমীয়া মানুহৰ কি কৰিলে কি উপকাৰ কৰিলে আজি তেওঁ অমিত শাহ ডাঙৰীয়াই ইভেকশন কৰাৰ কাৰণে হিমন্ত বিশ্বক সলাগ লৈছে অমিত শাহ ডাঙৰীয়াই কৈছে যে বাংলাদেশী ঘুষপেটিয়া বুলি কৈছে অনুপ্ৰৱেশকাৰী ইভেকশন কৰি তেওঁ অনুপ্ৰৱেশকাৰীৰ কবলত থকা মাটি ইভেকশন কৰিছে বুলি কৈছে তাৰ কাৰণে তেওঁ প্ৰশংসা কৰিছে কিন্তু আমি তথ্যৰে প্ৰমাণ কৰিব খুজিছো যে এই তথ্য আপোনালোকক আমি দিব খুজিছো অন ৰেকৰ্ড যে এতিয়ালৈকে যে যিমান ঠাইত ইভেকশন হল এই গোটেই ইভেকশন যদি ধৰা যায় তেতিয়াহলে ইয়াত টোটেল 55,000 বিঘা মাটি অসমত এতিয়ালৈকে ইভেকশন কৰা হৈছে
সোণোৱালৰ দিনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনলৈ অসমত এতিয়ালৈকে 55,000 বিঘা মাটি ইভেকশ্যন কৰা হৈছে আৰু ইয়াৰে 49,000 বিঘা মাটি খিলঞ্জীয়া মানুহৰ মাটি ইভেকশ্যন কৰা খিলঞ্জীয়াক ইভেকশ্যন কৰিছে খিলঞ্জীয়াক ইভেকশ্যন কৰি তাত উদাহৰণস্বৰূপে আপোনালোকে মানে বহুত দীঘলীয়া মই শ্বৰ্টকে কৈছোঁ গোটেই লিষ্টখন খিলঞ্জীয়াক ক'ৰ পৰা উচ্ছেদ কৰিলে একেবাৰে আহিলে লাইকা দধিয়া তিনিচুকীয়া জিলাৰ লাইকা দধিয়া তাৰ পৰা মিচিং মানুহক ইভেক্ট কৰিলে তাৰপিছত আমচাঙত মিচিং কাৰ্বি বড়ো আমাৰ খিলঞ্জীয়া মানুহক ইভেক্ট কৰিলে তাৰপিছত চচলত আমাৰ প্ৰায় গুৱাহাটী শিলখাকু প্ৰায় 1200টা পৰিয়াল মিচিং কাৰ্বি কোচ ৰাজবংশী আমাৰ খিলঞ্জীয়া মানুহ তাৰ পৰা তেওঁলোকে কৰিলে তাৰপিছত নগাঁৱৰ মিকিৰ বামুনি গাঁৱত তেওঁলোকে খিলঞ্জীয়া মানুহ তাত কাৰ্বি মানুহ আছিলে আৰু আদিবাসী মানুহ আছিলে সেইবিলাকক উচ্ছেদ কৰি সেই মাটি এজিউৰ সোলাৰ পাৱাৰ কোম্পানীক দিলে এজিউৰ সোলাৰ পাৱাৰ কোম্পানীক দিলে সেইটো গ'ল তাৰপিছত আপোনালোকে আহক এইটো কি বুলি কয় লজিষ্টিক পাৰ্ক বনোৱাৰ নামত আমাৰ ছয়গাঁৱত সেইখিনি আমাৰ ৰামপুৰৰ এলেকাৰ পলাশবাৰী বিধানসভা সমষ্টি তাত আৰু তাৰপিছত পলাশবাৰী জিলাৰ বৰদুৱাৰ অঞ্চল তাত প্ৰায় 4,500 বিঘা আদিবাসী গাৰু জনজাতীয় মানুহ আৰু ৰাভা জনজাতীয় মানুহ আমাৰ স্যাটেলাইট টাউনৰ নামত এইবিলাকক ইভেকশ্যন কৰিলে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বাছবাৰী এলেকাৰ 3,600 বিঘা মাটি বড়ো জনজাতীয় লোকৰ মাটি তাত থাৰ্মেল পাৱাৰ প্লেণ্ট বনাবৰ কাৰণে আদানীক দিবৰ কাৰণে সেইখিনি ইভেক্ট কৰা হ'ল ডিমা হাছাও জিলাৰ 9,000 বিঘা মাটি চিমেণ্ট ফেক্টৰী বনাবৰ কাৰণে আদানী গ্ৰুপক অলৰেডি দিয়া হ'ল ডিমা হাছাও আৰু ধুবুৰী জিলাৰ চাপৰ এলেকাৰ চিৰাকুটা গাঁৱত থাৰ্মেল পাৱাৰ প্লেণ্ট বনাবলৈ 3,500 বিঘা মাটি তাৰ ৰাজবংশী মানুহ আৰু অন্যান্য মানুহক উচ্ছেদ কৰি সেইটো দিয়া হ'ল আৰু আটাইতকৈ ডাঙৰ উচ্ছেদ হৈছে কাৰ্বি আংলং জিলাত 1,20,000 বিঘা মাটি কাৰ্বি আংলং জিলা এইটো সুকীয়া এই 55,000 বিঘাৰ বাহিৰত এইটো 1,20,000 অকল কাৰ্বি আংলং এইটো হৈছে আদানীৰ দুটা প্ৰজেক্ট এটা থাৰ্মেল প্ৰজেক্ট আৰু এটা সোলাৰ প্ৰজেক্ট আৰু এপিডিচিএলক দিছে আৰু আনহাতেদি আম্বানীক দিছে গতিকে এতিয়া আপোনালোকে চাওক এইপিনে 55,000 বিঘা আৰু অকল কাৰ্বি আংলঙত 1,20,000 বিঘা মাটি এইখিনি গোটেইখিনি খিলঞ্জীয়া মানুহ তোমালোকে কৈছা জাতি মাটি ভেটি এইটোৱে জাতি মাটি ভেটি তোমালোকে ৰক্ষা কৰিছা যে এই খিলঞ্জীয়া মানুহৰ মাটি তেওঁলোকে উচ্ছেদ কৰি তেওঁলোকে আদানীক দিছে আম্বানীক দিছে অসমীয়া মানুহক ভিকৰু বনাইছে অসমীয়া মানুহক সৰ্বহাৰা বনাইছে আৰু বনাই ইনভেষ্টমেণ্ট আসামৰ নামত কৈছে কোনো নিযুক্তি নাই কোনো উদ্যোগ নাই গতিকে এইটোৱেই কালি অমিত শাহক আমি এইকাৰণে এই প্ৰশ্ন আমি কৰিব তেওঁক আমি সুধিছোঁ ইয়াতে মাত্ৰ 6,000 বিঘা মাটি সংখ্যালঘু মানুহক ধৰ্মীয় সংখ্যালঘু মানুহক গোৱালপাৰা জিলাত 6,000 বিঘা মাটিত ধৰ্মীয় সংখ্যালঘু মানুহক তাৰ পৰা উচ্ছেদ কৰিছে আমি এতিয়া প্ৰশ্ন কৰিব খুজিছোঁ আপোনালোকে যে কৈছে আপুনি যে অমিত শাহ ডাঙৰীয়া কালি যে আপুনি কৈছে আপুনি গৃহমন্ত্ৰী আপোনাৰ হাতত তথ্য নথকাটো অতি লজ্জাজনক কথা যে কালি আপুনি কৈছে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰিছে কালি আপুনি কি বুলি যে ইয়াৰ পৰা ঘুষপেটীয়া আপোনাৰ শব্দ কৈছো ঘুষপেটীয়া অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰা হৈছে আমি চ্যালেঞ্জ কৰি কৈছো যদি সেই সকল অবৈধ বিদেশী নাগৰিক হয় এই 6,000 বিঘা মাটিৰ পৰা জাত উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিয় হোৱাইট পেপাৰ দিব পৰা নাই আমি কংগ্ৰেছটো আজিৰ পৰা 1 মাহৰ আগত হোৱাইট পেপাৰ ডিমাণ্ড কৰিছো আমি কৈছো যে তাত কিমানটা বিদেশী ইভেকশ্যন কৰিলা তথ্য দিয়া কিমানটা বিদেশী ইভেকশ্যন কৰিলা তথ্য দিয়া
কিমানটা বাংলাদেশী ইভেকশ্যন কৰিলা তথ্য দিয়া নাম দিয়া তথ্য দিয়া হোৱাইট পেপাৰ দিয়া দিব পৰা নাই কিয় যদি তেওঁলোক বাংলাদেশী হয় তে কিয় সীমান্তত গৈ থৈ অহা নাই কিয় সীমান্তত গৈ থৈ অহা নাই যদি বাংলাদেশী হয় আপুনি কিহৰ কাৰণে তেওঁলোকক 50,000 টকাকে দিম বুলি ঘোষণা কৰিছে আপুনি তেওঁলোকক বিকল্প সংস্থাপন দিম বুলি কৈছে কোন সংস্থাপন দিম বুলি কৈছে আপুনি 50,000 টকাকে দিম যদি বাংলাদেশী হয় আমি চ্যালেঞ্জ কৰিছো অমিত শাহ ডাঙৰীয়াক প্ৰমাণ কৰক গতিকে এইটো হৈছে নিৰ্বাচনৰ আগত কেৱল পলাৰাইজেশ্যন কৰিবৰ কাৰণে কেৱল মানুহক দুটা ভাগত বিভক্ত কৰিবৰ কাৰণে তেওঁলোকে এটো এটা ৰাজনীতিৰ বাহিৰে আন একো নহয় এতিয়া আমি ফোর্থ পার্ট আমি শর্ট আৰু এটা পার্ট আছে হেতুৱে শেষ হ'ব আমাৰ এটা ফোর্থ পার্টত কালি অমিত শাহ ডাঙৰীয়াই হিমন্ত বিশ্বক প্ৰশংসা কৰিছে অৰুণোদয় আঁচনি কালি বহুত গৰ্বৰে কৈছে পঞ্চায়ত কৰ্মীৰ অভিৱৰ্তনত পঞ্চায়ত প্ৰতিনিধিৰ অভিৱৰ্তনত কৈছে যে কি কৈছে যে আমাক কোনেও বুধিব নোৱাৰে 26 আমি ইমান মহিলাক অৰুণোদয় দিছো অৰুণোদয় 1 অৰুণোদয় 2 অৰুণোদয় 3 আমি ইমান ইন্দিৰা আবাস যোজনা দিছো ঠিক আছে মই বাকিখিনি কথা নকওঁ অৰুণোদয় দিছো কিন্তু এই কথা অমিত শাহে কবলে পাহৰি গল কিয় এই কথা কিয় পাহৰি গল অৰুণোদয় তুমি ক'ৰ পৰা দিছা অৰুণোদয় ক'ৰ পৰা দিলে সেন্ট্ৰেলৰ পইচাৰ পৰা দিলে নে ৰাজ্য চৰকাৰৰ পইচাৰ পৰা দিলে এই যে 42 লাখ মহিলা অৰুণোদয় যে দিব দিছে ক'ৰ পৰা দিলে এইয়া পইচা ধাৰ লৈ পেলা দিছে ঋণ লৈ দিছে না কলকাতাৰ পৰা উঠাইছে ধাৰ লৈ তুমি 1,58,000 কোটি টকা আজিৰ তাৰিখত ধাৰ হৈ অসম শেষ কৰি দিছে পংগু কৰি দিছে কঙাল কৰি পেলালে অসম 1,58,000 কোটি টকা ঋণ লৈ তুমি অৰুণোদয় দিছা অকল ভোট বেংকৰ আশা অকল জিকিবৰ কাৰণে ভোটৰ কাৰণে কাৰো কল্যাণ সাধনৰ কাৰণে তুমি দিয়া নাই 1250 টকাৰে কি হয় 1250 টকাৰে আজি এটা শিশু যদি অসমত জন্ম হয় তেও 50,000 টকা ঋণৰ বুজা লৈ অসমত জন্মগ্ৰহণ কৰিব লাগে এই কানাল হলে তুমি অসমখন লৈ গলা অৰুণোদয়ৰ নামত অসমৰ কামিহাৰ ভাঙি দিলে অসমৰ অৰ্থনীতি ফিনিশ আজি অসমে একদম লোন নহলে 1 মিনিট অসম চলিব নোৱাৰে লোন নহলে আজি অসম 1 মিনিট চলিব নোৱাৰে এনেকুৱা অৱস্থালৈ অসমখন লৈ গল আৰু লৈ যোৱাৰ পিছত অমিত শাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব খুজিছো যে আপুনি কিহৰ কাৰণে অৰুণোদয়ৰ কথা ক'লে অসমীয়া মানুহক শেষ কৰা অসমৰ অৰ্থনীতি শেষ কৰি দিছে ধাৰৰ বুজাৰে আপুনি সেই কথা কালি পাহৰি গল সেই কথা আপুনি নকলে আৰু সৰ্বশেষ কথাটো হৈছে যে আপোনালোকে যে কৈছে অমিত শাহ ডাঙৰীয়াক আমি প্ৰশ্ন কৰিছো কালি যে আপুনি বৰ গৌৰৱৰে কৈছে যে আমি অসমত আমি কেতিয়াও অনুপ্ৰৱেশকাৰীক আমি থাকিবলৈ নিদু আমি অনুপ্ৰৱেশকাৰী কোনো কাৰণত অসমত আমি সোমাবলৈ নিদু মই তাত প্ৰশ্ন কৰিব খুজিছো অনুপ্ৰৱেশকাৰী সোমাবলৈ কোনে দিছে আপোনালোকে দিছে নে আমি কংগ্ৰেছে দিছো আপুনি কালি আমাক কৈছে যে কংগ্ৰেছ অনুপ্ৰৱেশকাৰী প্ৰিয় আমাৰ প্ৰিয় বুলে আমি প্ৰশ্ন কৰিব খুজিছো আপোনাৰ অনুপ্ৰৱেশকাৰীক অসমলৈ আপুনি আনিছে নে আমি কংগ্ৰেছে আনিছো আমি কংগ্ৰেছে অনুপ্ৰৱেশকাৰীক বন্ধ কৰিবৰ কাৰণে অসম চুক্তি কৰিছো অসম চুক্তি ৰাজীৱ গান্ধীয়ে কৰি থৈ গৈছে য'ত ধৰা হৈছে ছাত্ৰ সন্থা সকলো অসমৰ ৰাইজে মানি লৈছে 1971 চনৰ 25 মাৰ্চৰ পিছত এটাও বিদেশী অসমত আহিব নোৱাৰিব থাকিব নোৱাৰিব এই আইন কোনে ভংগ কৰিলে আপুনি যে কালি খুব ঘুষপেটিয়াৰ কথা ক'লে এই আইন কোনে ভংগ কৰিলে আপুনিহে কৰিলে আইন কোনে আনিলে আপুনিহে আনিলে আইন কানিয়ে কোনখিনি অনুপ্ৰৱেশকাৰীক আপুনি স্বীকৃতি দিলে কোনখিনি অনুপ্ৰৱেশকাৰীক আপুনি ভাৰতীয় নাগৰিক কৰিলে 2014 চনৰ
31 ডিসেম্বৰলৈকে অসমত অবৈধভাৱে সোমোৱা সকলো অনুপ্ৰৱেশকাৰী ঘুষপেটীয়া, আপোনাৰ ভাষাত কৈছো ঘুষপেটীয়া হিন্দীত, এই ঘুষপেটীয়াক আপোনালোকে ৰেগুলাৰাইজ কৰিলে, নাগৰিকত্ব দিলে, অসমীয়া মানুহৰ ভাষা সাহিত্য সংস্কৃতি স্বাভিমান সকলো শেষ কৰিলে, আপোনালোকে কৰিলে। আমি কংগ্ৰেছে কাৰণে আমি কংগ্ৰেছে অসম চুক্তি কৰি অসমৰ ৰক্ষা কৱচ কৰিছিল, অসমীয়া জাতিৰ আমি ৰক্ষা কৱচ কৰিছিল, কিন্তু আপোনালোকে তাক শেষ কৰিলে, আপোনালোকে শেষ কৰিলে। আমি আপোনাক আমি প্ৰশ্ন কৰিব খোজো, আজি কালি আপুনি কিয় নকলে অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ কথা কিয় নকলে? আপুনি অসম চুক্তিৰ 6 নম্বৰ দফা ক্লজ 6 আপুনি যে আপোনালোকে যে কমিটি পাতি দিছিলে জাষ্টিস বিপ্লৱ শৰ্মাৰ নেতৃত্বত, আপোনালোকে তো এক্সপাৰ্ট কমিটি পাতি দিছিলে, আপুনি পাৰ্লিয়ামেণ্টত কি কৈছিল? আপুনি কৈছিল যে যিদিনা বিপ্লৱ শৰ্মাই প্ৰতিবেদন দিব সেইদিনাই আমি দাড়ি কমা এডালো আমি নোহোৱাকে নকটাকে আমি প্ৰগ্ৰেম তেওঁৰ ৰিপৰ্ট আমি ইমপ্লিমেণ্ট কৰিম। আপোনাক মনত পেলাই দিব খুজিছো অমিত শ্বাহ ডাঙৰীয়া, আজি আকৌ যে বিপ্লৱ শৰ্মাই ৰিপৰ্ট কমপ্লিট কৰাৰ পিছত তেওঁ দিল্লীৰ পৰা দিছপুৰ তাঁতবাতি কৰি ফুৰিছিল, কাৰ ওচৰত প্ৰতিবেদন দিব, কোনে প্ৰতিবেদন ল'ব? প্ৰতিবেদন ল'বলৈ মানুহ নহল, অৱশেষত চিফ ছেক্ৰেটাৰীৰ ওচৰত প্ৰতিবেদন দিলে, আৰু আজি 2 বছৰ হৈ গ'ল এই প্ৰতিবেদন। অসমৰ তোমালোকে ক্লজ 6 ইমপ্লিমেণ্টৰ কথা কোৱা, অসমীয়া মানুহক ৰক্ষা কৱচ দিয়াৰ কথা কোৱা, ডাষ্টবিনত পেলাই থৈ দিছে। ক'ত গ'ল 57টা ৰিকমেণ্ডেশ্যন? ক্লজ 6ত তেওঁ যি 57টা ৰিকমেণ্ডেশ্যন কৰিছিল অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে, অসমীয়া মানুহৰ নিৰাপত্তাৰ কাৰণে, ক'ত গ'ল? দাড়ি কমা ক'ত গ'ল তোমাৰ এতিয়া? আৰু তুমি আজি কালি বৰ বৰ লেকচাৰ মাৰা যে আমি অনুপ্ৰৱেশকাৰীক আমি অসমত সোমাবলৈ নিদিওঁ, আমাৰ বিজেপিৰ নেতৃত্বই নিদিয়ে, কংগ্ৰেছেহে দিয়ে অনুপ্ৰৱেশকাৰীক। আজি আমি তথ্যৰে প্ৰমাণ কৰিলো, তাৰ উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ে। অসম চুক্তি শেষ কৰিলে, নস্বাত কৰিলে, নতুন আইন আনিলে, আইন আনি আজি হাজাৰ হাজাৰ অনুপ্ৰৱেশকাৰীক 14 চনলৈকে অহা অনুপ্ৰৱেশকাৰীক অসমত আজি তেওঁলোকে নাগৰিকত্ব দি অসমীয়া জাতিৰ আজি মই কালি অমিত শ্বাহে কিয় নকলে? আপুনি কিয় কালি পাহৰি গ'ল? আপোনালোকে কি কৈছিলে? চাহ মজদুৰৰ ভোট লাগে আপোনালোকক চাহ মজদুৰৰ ভোট লাগে। আপোনালোকে কৈছিল যে আমাৰ চৰকাৰ অহাৰ 6 মাহৰ ভিতৰত আমি চাহ মজদুৰৰ মজুৰি 351 টকা কৰিম। আজি কৰিলে নে আপোনালোকে? 351 টকা কৰিলে নে? আপোনালোকে কি কৈছিল যে আমাৰ চৰকাৰ অহাৰ 1 মাহৰ ভিতৰত আমি 6 জনগোষ্ঠীক জনজাতি কৰিম? আপোনালোকে কৰিলে নে? কেতিয়া কৰিব? 10 বছৰ গ'ল, 10 বছৰ গ'ল। গতিকে এতিয়া এই কথাবিলাক আমি আজি আপোনালোকৰ যোগেদি অসমৰ ৰাইজক আমি মনত পেলাই দিব খুজিছো যে আহিল বৰ বৰ ভাষাৰে কেৱল ভাষণ দি গুচি গ'ল, কিন্তু অসমীয়া জাতিক এনেকেই প্ৰতাৰণা কৰিছে, এনেকেই অসমীয়া জাতিক তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে। গতিকে আমি অসমৰ ৰাইজক বিজেপিৰ এনেকুৱা চলাহী কথাত ভুল নগৈ অসমীয়া জাতিৰ অস্তিত্ব স্বাভিমান ৰক্ষা কৰিব লাগে। নাগপুৰৰ কবলৰ পৰা, হিন্দী বলয়ৰ কবলৰ পৰা অসমীয়া জাতিক, অসমীয়া স্বাভিমানক আমি ৰক্ষা কৰিব লাগে, আমাৰ চিৰঞ্জীয়াক ৰক্ষা কৰিব লাগে, আৰু এই ৰক্ষা কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছ দল। ধন্যবাদ। এইটো হৈছে মানে এতিয়া ধৰক, এতিয়া ক'বলৈ বেয়া, আমাৰ অসমীয়াত এটা কথা কয় নহয়, বুঢ়া লোকে যে অল্প বিদ্যা ভয়ংকৰী। যি মানুহ সি সিমানত থাকিব লাগে, তেওঁ কি বুজি পায়? আদা বেপাৰীয়ে জাহাজৰ মূল কিবা বুজি পায় নেকি? তেওঁ হৈছে আদা বেপাৰী, তেওঁ এটা বেপাৰী ব্যৱসায়ী, তেওঁতো ৰাজনীতি একো বুজি নাপায়, তেওঁ ভাৰতৰ ইতিহাস বুজি নাপায়, ভাৰতৰ স্বাধীনতা আন্দোলন তেওঁ বুজি নাপায়, তেওঁ পাহৰি গ'ল যে যিখন সংবিধানক চুই তেওঁ মন্ত্ৰী হৈছে, শপত হৈছে, সেই সংবিধান এই জন্তু নামৰ যাক তেওঁ জন্তু বুলি কৈছে, সেই জন্তু সেই কংগ্ৰেছ দল, মহান কংগ্ৰেছ দলে এই সংবিধান ৰচনা কৰিছিল।
এই দেশৰ গণতন্ত্ৰ আনিছিল আজি কংগ্ৰেছে দেশ স্বাধীন কৰাৰ কাৰণে অশোক সিংঘাল আজি মন্ত্ৰী হ'ব পাৰিছে যি কংগ্ৰেছক তেওঁ জন্তু বুলি কৈছে তেওঁ জন্তু মোৰ পুতো লাগিছে তেওঁ জ্ঞানৰ মানে সীমা দেখি মোৰ পুতো লাগিছে অসমৰ মানুহ আমি ধিক্কাৰ দিছো যে লজ্জা লাগিছে আজি লজ্জা বোধ কৰিছো যে আমাৰ অসমত এনেকুৱা এজন মন্ত্ৰী ইমান দায়িত্বশীল মন্ত্ৰী আছে যি পাঠশালা স্কুলৰ ল'ৰা ছোৱালীয়ে জনাৰ কথা তেওঁ নাজানে তেওঁ সেই বক্তব্যৰে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনক ভেঙুচালি কৰিছে ভাৰতবৰ্ষৰ মহান ইতিহাসক তেওঁ অপমান কৰিছে আৰু যি লাখ লাখ শ্বহীদ স্বতন্ত্ৰ সেনানী যিসকলৰ ত্যাগৰ বিনিময়ত আমি দেশ স্বাধীন পাইছো সেই সকলক তেওঁ অপমান কৰিছে তেওঁ পাহৰি গ'ল যে তেওঁ আজি কংগ্ৰেছে যদি দেশ স্বাধীন কৰি এই গণতন্ত্ৰ মানিলেহেঁতেন আজি অশোক সিংঘাল এই ৰাস্তাত লোহা বিক্ৰী কৰি ফুৰা স্ক্ৰেপ বেপাৰী হৈ থাকিব লাগিলহেঁতেন আজি অশোক সিংঘাল আজি তেওঁ এই টকাৰ হেৰিয়াত ক্ষমতাত আজি তেওঁ সব পাহৰি গৈছে তাৰ প্ৰত্যুত্তৰ ৰাইজে নিজে সময়ত দিব